CBSEৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা সৰুপথাৰলৈ গৌৰৱ কঢ়িয়াই আনিলে অমৃত ইণ্টাৰনেশ্যনেল স্কুলে গোলাঘাট জিলাৰ ভিতৰতে শীৰ্ষত অমৃত ইণ্টাৰনেশ্যনেল স্কুলৰ জাগৃতি নন্দন ভূঞা 98.6% শীৰ্ষত জাগৃতি নন্দন ভূঞা গৌৰৱ কঢ়িয়াই আনিলে অমৃত ইণ্টাৰনেশ্যনেল স্কুলৰ ছাত্ৰ অৰুণাংশু মাধৱ ভূঞাই 97.6% জিলিকিল অৰুণাংশু মাধৱ ভূঞা উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অমৃত ইণ্টাৰনেশ্যনেল স্কুলৰ CMD অমৃত কুমাৰ বুঢ়াগোহাঁই যোৱা 13 মে'ত ঘোষণা কৰা হ'ল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ফলাফল পূৰ্বৰ গৰিমা অটুট ৰাখিলে সৰুপথাৰ সমজিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান অমৃত ইণ্টাৰনেশ্যনেল স্কুলে CBSEৰ 10ম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত 98.6% নম্বৰেৰে গোলাঘাট জিলাৰ ভিতৰতে শীৰ্ষ স্থানত অমৃত ইণ্টাৰনেশ্যনেল স্কুলৰ ছাত্ৰ জাগৃত নন্দন ভূঞা তদুপৰি 97.6 নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিলে অৰুণাংশু মাধৱ ভূঞাই ইপিনে ছাত্ৰ ছাত্ৰীৰ এই সফলতাত গৌৰৱান্বিত বিদ্যালয় কৰ্তৃপক্ষ উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে উষ্ম সম্বৰ্ধনা জনালে বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় ছাত্ৰ ছাত্ৰীসকলক ইপিনে CMD অমৃত কুমাৰ বুঢ়াগোহাঁয়ে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কেইবাটাও ঘোষণা কৰে দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলে পাব আজমল ছুপাৰ ফুৰ্তিত বিনামূলীয়াকৈ কোচিঙৰ সুবিধা চিকিৎসক অভিযন্তা হোৱাৰ বাবে সহায় কৰিব অমৃত ইণ্টাৰনেশ্যনেল স্কুলে সবৰে ড্ৰিমছবিলাক সবৰে মনোভাৱনাবিলাক বৃদ্ধি হওক বা এই পৰিচয়টোত যাম কোনোবা হয়তো প্ৰফেচাৰ হ'ব ভাবিছে কোনোবা হয়তো ডক্টৰ হ'ব বিচাৰিছে কোনোবাই ইঞ্জিনিয়াৰ হ'ব বিচাৰিছে কোনোবাই চাইণ্টিষ্ট হ'ব বিচাৰিছে কোনোবাই টিচাৰ হ'ব বিচাৰিছে কোনোবাই আৰ্মিত জইন কৰিব বিচাৰিছে আৰু ইপিনে বিদ্যালয়খনৰ সফলতাত গৌৰৱান্বিত অধ্যক্ষই কৃতজ্ঞতা জ্ঞাপন কৰিলে কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীক যোৱাকালি 13 মে' তাৰিখে CBSE 10ম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ যিটো ৰিজাল্ট ঘোষণা কৰিলে গতিকে আমাৰ অমৃত ইণ্টাৰনেশ্যনেল স্কুলে গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰতে জাগৃত নন্দন ভূঞাই 10ম শ্ৰেণীত 98.6% পাই প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় তাৰ কাৰণে জাগৃত নন্দন ভূঞা আৰু তেওঁৰ পিতৃ মাতৃক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সেইমৰ্মে আমি সকলো ছাত্ৰ ছাত্ৰীকে আজি ক্লাছ 10 আৰু 12ৰ সকলো ছাত্ৰ ছাত্ৰীকে নিমন্ত্ৰণ কৰি আমি সকলোকে এখন ফুলাম গামোচাৰে তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ আৰু তাৰ কাৰণে সকলো ষ্টুডেণ্টে পাছ কৰিছে যিহেতুকে 10ম শ্ৰেণীত 5জন ষ্টুডেণ্টে 90% এবোভ পাইছে আৰু তাৰ ভিতৰতে 80% এবোভ পাইছে আমাৰ 11জন ষ্টুডেণ্টে ক্লাছ 10ত তো সেই মৰ্মে ক্লাছ 10ৰ সম্পূৰ্ণ ফাৰ্ষ্ট ডিভিজন পাইছে 39জনে 39 ষ্টুডেণ্টছ আৰু ছেকেণ্ড ডিভিজন পাইছে 18জনে থাৰ্ড ডিভিজন নীল ঠিক তেনেকৈ ক্লাছ 12ৰ ষ্টুডেণ্টে সকলো ষ্টুডেণ্টে ভাল ফলাফল দেখাইছে ফাৰ্ষ্ট ডিভিজন পাইছে 7জনে ছেকেণ্ড ডিভিজন পাইছে 8জনে আৰু আৰ্টছৰো ঠিক তেনেকৈ ফাৰ্ষ্ট ডিভিজন পাইছে 5জনে আৰু ছেকেণ্ড ডিভিজন পাইছে 6জনে কমাৰ্চৰো এজন ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন পাইছে ছেকেণ্ড ডিভিজন পাইছে 2জনে গতিকে সেইমৰ্মে সকলো ষ্টুডেণ্টে ভাল ফলাফল দেখা গৈছে যিহেতুকে আপোনালোকে জানে যে ধনশিৰি মহকুমাৰ ভিতৰত একমাত্ৰ শিক্ষানুষ্ঠান CBSE শিক্ষানুষ্ঠান আমাৰ স্কুলখনত মূল CBSE মূল পাঠ্যক্ৰমৰ লগতে সংগতি ৰাখি অন্যান্য বিভিন্ন বিষয়ৰ শিক্ষা প্ৰদান কৰা হয় বিশেষকৈ ইংৰাজী মাধ্যমৰ হোৱা স্বত্তেও আমাৰ বিদ্যালয়খনে অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি লক্ষ্য ৰাখি থলুৱা যিবিলাক আমাৰ সংস্কৃতি আছে যেনেকৈ খোল ঢোল গায়ন বায়ন ভাওনা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয় বিভিন্ন সময়ত ঠিক সেইদৰে বৰগীত নজৰুল ভূপেন্দ্ৰ সংগীত জ্যোতি সংগীতৰ চৰ্চা কৰিব পৰাকৈ আমি পৃথকে পৃথকে শিক্ষক নিযুক্তি দিছোঁ আৰু সেইমৰ্মে আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰতিদিনেই তেওঁলোকৰ যিবিলাক প্ৰতিভা বা অসমীয়া সংস্কৃতিৰ প্ৰতি যিখিনি কৰিবলগীয়া তেওঁলোকৰ বিকাশ সাধন কৰিবলগীয়া যিবিলাক গুণ সেইখিনি আমি ডেভেলপ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ বৰ্তমান বিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহত আমাৰ বিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহত স্মাৰ্ট বোৰ্ডৰ সুব্যৱস্থা আছে এণ্ড তদুপৰি
ফিজিক্স কেমিষ্ট্ৰি বায়'লজি মেথমেটিক্সৰ কাৰণে পৃথক পৰীক্ষাগাৰ লেবৰেটৰী সুব্যৱস্থা আছে আৰু লগতে আমাৰ বিদ্যালয়ত কম্পিউটাৰ শিক্ষা প্ৰদান কৰা হয় ফ্ৰম ক্লাছ 1 to ক্লাছ 12 সকলো ছাত্ৰ ছাত্ৰীয়ে কম্পিউটাৰ কম্পালচৰি আৰু তেওঁলোকে শিকিবলগীয়া হয় আৰু তাৰ কাৰণে আমি সুকীয়াকৈ ছাত্ৰ ছাত্ৰীসকলক কম্পিউটাৰ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰি আছোঁ আৰু যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট এই ক্ষেত্ৰত আগবাঢ়ি যোৱা দেখা গৈছে আমাৰ বিদ্যালয়খন CBSE 60 প্ৰজেক্টৰ দ্বাৰা অনুমোদিত হৈছে য'ত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীকে স্পেচিয়েলি ছায়েন্সৰ ষ্টুডেণ্টবিলাকত NEET আৰু JEE বা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে সাজু কৰিব পৰাকৈ আমি প্ৰশিক্ষণৰ সুব্যৱস্থা আছে গতিকে ছাত্ৰ ছাত্ৰীসকলে ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে এই 60 প্ৰজেক্টৰ যোগেদি লাভান্বিত হ'ব পাৰে বা প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁলোকে উত্তীৰ্ণ হ'বৰ কাৰণে সুবিধা লাভ কৰি আছে এণ্ড তদুপৰি যিসকল ষ্টুডেণ্টে NEETৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰাকৈ প্ৰতি বছৰে সৰ্বোচ্চ যিটো 20 জনকৈ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আজমল ছুপাৰ 40 কোচিং দিয়াৰ ব্যৱস্থা কৰা হৈছে অমৃত ফাউণ্ডেশ্যন ট্ৰাষ্টৰ যোগেদি ফ্ৰী কোচিং হ'ব তাত গতিকে ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে আমাৰ বিদ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰে যিসকলৰ নম্বৰ ভাল ফলাফল আছে ক্লাছ দশম শ্ৰেণীত দশম আৰু প্লাছ ক্লাছ 12ৰ ষ্টুডেণ্টৰ আৰু অমৃত ফাউণ্ডেশ্যনৰ পৰা তেওঁলোকক ফ্ৰী কোচিঙৰ ব্যৱস্থা কৰা হৈছে আজমল ছুপাৰ 40 গতিকে সেইটো এটা সুবিধা আছে এণ্ড বিচাইডছ তদুপৰি আমি আমাৰ বিদ্যালয়ত ছাত্ৰ নিবাস বা ছাত্ৰী নিবাসৰো সুব্যৱস্থা আছে গতিকে ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে তাতো থাকি দূৰৰ ছাত্ৰ ছাত্ৰীসকলে তাতো থাকি শিক্ষা গ্ৰহণ কৰিব পৰা সুব্যৱস্থা আছে আৰু যথেষ্ট ষ্টুডেণ্ট আমাৰ স্কুলত তেনেকুৱা আছে বা হোষ্টেলত থকা ষ্টুডেণ্ট আছে গোলাঘাট ডিষ্ট্ৰিক্টৰ বিভিন্ন ষ্টুডেণ্ট আছে গতিকে সেইটো আমাৰ স্কুলত চলি আছে তদুপৰি অমৃত ইণ্টাৰনেশ্যনেল স্কুলত পঢ়ি থকা সময়ছোৱাত কোনো ছাত্ৰ ছাত্ৰীৰ উপাৰ্জনক্ষম অভিভাৱকগৰাকীৰ কোনো দুৰ্ঘটনাগ্ৰস্ত বা আকস্মিক মৃত্যু হ'লে তেখেতসকলৰ চিকিৎসা ব্যয় আমাৰ স্কুলৰ ফালৰ পৰা বহন কৰা হয় আৰু তদুপৰি ছাত্ৰ ছাত্ৰীসকলৰ সম্পূৰ্ণ খৰচ বিনামূলীয়াকৈ বহন কৰা হয় তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী কোনোবা থাকিলে আমাৰ স্কুলে বহন কৰে CBSE দ্বাৰা অনুমোদিত পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি আমাৰ শিক্ষকসকলে বিভিন্ন সময়ত প্ৰশিক্ষণ ল'বলগীয়া হয় তাৰ কাৰণে আমি আমাৰ স্কুলৰ পৰা সকলো সময়তে শিক্ষকসকলক প্ৰতি বছৰে প্ৰশিক্ষণৰ কাৰণে আমি পঠাওঁ বা আমাৰ বিদ্যালয়তো প্ৰশিক্ষণৰ আয়োজন কৰোঁ আমাৰ বিদ্যালয়খনত অধ্যয়ন কৰি বহুতো ছাত্ৰ ছাত্ৰীয়ে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত নামভৰ্তি কৰি অধ্যয়নৰ বাবে বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষা প্ৰতিষ্ঠানত অধ্যয়ন আনহাতে অমৃত ইণ্টাৰনেশ্যনেল স্কুলৰ এই সফলতাৰ ধাৰা অব্যাহত থকাৰ কামনাৰে শুভেচ্ছা দিলে সৰুপথাৰবাসীয়েও অমৃত ইণ্টাৰনেশ্যনেল স্কুলৰ প্ৰিন্সিপাল মহোদয় সন্মানীয় শিক্ষকবৃন্দ কৰ্মচাৰীবৃন্দ সকলোকে আজি যি আমাৰ ল'ৰাই যি 98.6 পাবলৈ সক্ষম হৈছে তাৰ কাৰণে আপোনালোকৰ ভাল প্ৰচেষ্টা বুলি কৈছোঁ আপোনালোকৰ কৃতিত্বহে বেছি পাব আমি যদিও গাৰ্জেন আমি গাইড দিছোঁ গতিকে আপোনালোকে সেইখিনি কৃতিত্ব আপোনালোকলৈ দিছোঁ আৰু এই ৰিজাল্টৰ ওপৰত বা আপোনালোকৰ যি পঢ়োৱা বা যি স্কুলৰ সেইখিনি দেখি পেলাই মই আকৌ সেই ক্লাছ 12তো 11তো ইয়াতে দিম বুলি মই স্থিৰ কৰিছোঁ সেইমতে মই এডমিশ্যনো লৈছোঁ ভাবিছোঁ ভৱিষ্যতেও আপোনালোকৰ গাইডত বা আমাৰো যি প্ৰচেষ্টা সেইখিনি থাকিব ভাল এটা ৰিজাল্ট যাতে কৰিব পাৰোঁ সেইখিনি আশা থাকিল গতিকে মই ইয়াৰ সকলো শিক্ষক শিক্ষয়িত্ৰী মেনেজিং ডাইৰেক্টৰ অফিচৰ সকলো কৰ্মচাৰীবৃন্দ সকলোলৈকে আমাৰ ফালৰ পৰা পৰিয়ালৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ ধন্যবাদ মই বিজয় কৃষ্ণ শৰ্মা অমৃত ইণ্টাৰনেশ্যনেল স্কুলৰ অসমীয়া বিভাগৰ এগৰাকী শিক্ষক এই বিদ্যালয়ত মই জন্ম লগ্নৰ পৰা ইতিমধ্যে জড়িত হৈ আছোঁ যোৱা 13 মে তাৰিখে ঘোষিত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত এই বিদ্যালয়ৰ পৰা আমাৰ ছাত্ৰই গোলাঘাট জিলাৰ ভিতৰতে টপাৰ হ'বলৈ সক্ষম হৈছে বিশেষকৈ দশম শ্ৰেণীৰ ছাত্ৰ জাগৃত নন্দন ভূঞাই 98.6% নম্বৰ লৈ সমগ্ৰ গোলাঘাট জিলাৰ ভিতৰতে টপাৰ হৈছে আৰু এই ক্ষেত্ৰত আজি আমাৰ
সঞ্চালক মহোদয়ে সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছিল। তাত আজি তেখেতে মনৰ আনন্দত বা সম্পূৰ্ণ ৰিজাল্টত সুখী হৈ মনৰ আনন্দতে কি কৰিলে, তেখেতে আমাক দশম শ্ৰেণীত যিসকল শিক্ষকে পাঠদান কৰিছিল তেখেতসকলক প্ৰত্যেককে একোটিকৈ আইপেড দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে, যিটোৱে আমাৰ শিক্ষকসকলক মনোবল বৃদ্ধি কৰিব বুলি মই আশা কৰিলোঁ। ইতিমধ্যে আমাৰ এই সঞ্চালক মহোদয়ে আজি ৩-৪ বছৰ আগতেও ইয়াত যেতিয়া মিটিং অনুষ্ঠিত হৈছিল, সেই মিটিঙত তেখেতে কেইজনমানক বাইক, এজনক 4চকীয়া বাহন, কেইজনমানক মাটি আৰু কেইজনমানক RCC বিল্ডিং তেনেকৈ তেখেতে দান কৰিছিল। গতিকে তেখেতৰ এই মহানুভৱতাই সঁচাকৈ অঞ্চলটোৰ কাৰণে এটা গৌৰৱৰ কথা।